আচ্ছা, মই জানাত 15 আগষ্ট দুইটা দলে লগ হলে খুব ভাল হ'ব আৰু সেইটো আমি আদৰণি জনাওঁ। BPF, UPPL, অঞ্জলি দৈমাৰী তিনিওটা একত্ৰিত হ'লে মই ভাবোঁ যে আমাৰ BTRৰ বাবে ই এটা পজিটিভ হ'ব, ইতিবাচক পদক্ষেপ হ'ব। স্যাৰ, উজনি অসমত 15 আগষ্টৰ কৰিবলৈ দল সংগঠনে আহ্বান জনাইছে, কি ক'ব? মই যোৱা দুদিনমান আগতেও কৈছোঁ, আহ্বান আমি সকলোৱে জনাম, অনুৰোধো কৰিম, আন্দোলনো কৰিম। খালি আইন কোনেও হাতত তুলি ল'ব নালাগে। আইন তোলাৰ কামটো চৰকাৰৰ। স্যাৰ, ইপিনে আৰু গৌৰৱ গগৈসকল বোলে ন অসমীয়া, তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক। আমাৰ ঘৰততো জাগা নাই। অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি বাৰী নাই, জাগা নাই, ঘৰ নাই। অসমীয়াখিনিকে জাগা দিব পৰা নাই, ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ। গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক।